মোৰ নাম হাবিলুদ্দিন নিৰক্ষৰ কবি, ঘৰ মোৰ গুনিয়ালগুৰি, জিলা বৰপেটা, অসম। আমি কেইজনমান মানুহ মোৰ লগতে আছে। তেখেতসকল চাপোৰ্টৰ পৰা আহিছে। তেখেতসকলে আহিছে কলগাছিয়াত। দুজনমান ছাত্ৰ অধ্যয়ন কৰি আছে ৰেডিয়েন্স একাডেমীত। তেখেতসকলে এডমিশ্যন লৈছে। তেখেতৰ এইটো ল'ৰা এডমিশ্যন লৈছে আৰু তেখেতৰ দেউতা আৰু এখেতসকল তেখেতৰ লগত আহিছিলে। তেখেতসকলে মোক লগ পাই অলপ আনন্দিত হৈছে। সেইবাবেই তেখেতসকলক লৈ মই এটা সৰু কবিতা আবৃত্তি কৰিব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম সোণাত বৰ টেঙা লাগিছে। অসম দেশৰ পৰিস্থিতি, সন্মুখত ডাঙৰ নদী, পাৰ হ'বলৈ বৰ হেঁপাহ, দেশত আছে বেয়া এটা, কেনেকৈ হ'ব উন্নতি, শিক্ষাতেই চলি আছে দুৰ্নীতি, মানৱ জীৱনৰ মূল সুঁতি, অধ্যয়ন কৰিলে হ'ব দেশৰ উন্নতি, গছ লগালেহে ফল পাব, খাবলৈ বিচাৰিলে ক'ত পাব, আমনি লাগিলে টেঙা খাব, আদৰ্শৱান মানুহৰ ওচৰত সদায় যাব, ঘাত প্ৰতিঘাতৰ মাজত পৰিলে জ্ঞানী মানুহৰ পৰা উপদেশ ল'ব, যিসকল মহান ব্যক্তিৰ বাবে স্কুল কলেজ ৰাস্তা ঘাট কোৰ্ট কাছাৰী কৰা, ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰাৰ সময়ত কেনেকৈ পাহৰি গলা, দূৰ দূৰণিৰ পৰা আহি সমাজতে চাকৰি কৰা, চৰকাৰৰ পৰা দৰমহা লৈ ঘৰত ভজন কৰা, মা দেউতাক কেনেকৈ পাহৰি গলা, সোণাত বৰ টেঙা, সোণাত বৰ টেঙা। এখেতসকলৰ অনুৰোধৰ মৰ্মে মই এটা ভিডিঅ' বনালোঁ। আশা কৰিছোঁ এখেতসকল ছাপোৰ্টৰ পৰা আহিছে। এখেতসকল আমাৰ ফেচবুকৰ ফলোৱাৰ হয়, মোৰ ইউটিউব চেনেল আছে। তেখেতসকলে মোক সদায় দেখি থাকে। আজি লগ পাইছিলে, সেইবাবে তেখেতসকল লৈ মই এটা ভিডিঅ' বনালোঁ। ভিডিঅ'টো আপোনালোকে পাই যাব। আশা কৰিছোঁ পালে আপোনালোকে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখি মই সামৰি মাৰিছোঁ। ধন্যবাদ, সকলোকে ধন্যবাদ জনাইছোঁ। থেংক ইউ।